হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ। তো আজি মই অসমীয়াতে ভ্লগখন বনাম বুলি ভাবিলোঁ। তো বলক ভ্লগখন ষ্টাৰ্ট কৰোঁ আজি। আজি দেখিছে মোৰ হাতত কান্ধত বাঁহ দাও আছে। তো নামঘৰলৈ অলপ কাম আছে বুলি কৈছিলে। তো বলক নামঘৰলৈ গৈ দেখাওঁ আপোনালোকক কি কাম হ'ব আজি। তো নতুনকৈ এটা নামঘৰ বনাইছে, পকা নামঘৰ। তো বলক নামঘৰলৈ গৈ আপোনালোকক দেখাম কি হয় আজি। তো লেটছ গো। তো আমি ওলালোহে এতিয়া, এয়া দেখা। এতিয়া আমি গৈছোঁ মানে এই মানুহ কেইজনমান ঘৰত মানুহ নাই বুলি কৈছিলে, কামলৈ গৈছে। তো এতিয়া আমিয়ে গৈ এতিয়া বাঁহখন কাটি লৈ আহিব লাগিব। তো বলক যাওঁ। এয়া আমাৰ গাঁও দেখিছে, এইফালে গছ, ৰাস্তাৰ চাইডে চাইডে গছ ৰুই দিছোঁ আমি। যোৱা হ'ল 2 বছৰ 3 বছৰমান আমি আহি পালোঁ এতিয়া বাঁহ কাটিব। তো বাঁহ কটা হৈয়ে আছে এতিয়া। এইফালে বাঁহ কাটি আছে, ময়ো কাটিলোঁ এটা। তো এইফালে চফা কৰি আছে আৰু এইফালে চাওক বাঁহ। তো বলক দেখুৱাওক আপোনালোকক। এইফালে চাব পাৰে বহুত দীঘল দীঘল বাঁহ আছে। তো এইফালে কাটি আছে। এইফালে চাওক বাৰীখন, এইফালে বাঁহ কটা হৈ গ'ল মোৰ 5টা। তো এইফালে অলপ জিৰণি ল'ব ৰখিছোঁ, কিয়তো কাণ আৰু বহুত বিষাইছে সেইকাৰণে। তো এতিয়া নামঘৰত বাঁহ চাহ থৈ দেখি পাইছোঁ, এইফালে আহিলোঁ বেলেগ জেগাত। তো এইফালে খেতি কৰিছে, চব্জি খেতি, বিলাহী চাওক। এইফালে বহুত ডাঙৰ চব্জি খেতি কৰিছে আৰু চাওক বিলাহী লাগি আছে, পকিবলৈ হৈ আছে। বৰষুণো দি আছে এতিয়া বাৰু। এইফালে ৰঙালাও আৰু বহুত ডাঙৰ কি আছে এইফালে চাব পাৰে। বাৰী গাঁওখনতে এইফালে চাওক ডাঙৰ আছে, লাগিছে চাওক ভিতৰ ফালে বহুত ডাঙৰ ডাঙৰকৈ। বুঢ়া হৈছে আৰু খাব পৰা হৈছে আৰু। চ' দেখিব পাৰে এয়া চাওক ডাঙৰ। আৰু এইফালে তিয়ঁহ আছে চাওক, তিয়ঁহ লাগিছে। এইটো বুঢ়া হ'ল আৰু খাব লাগিব, ইয়াক চুৰ কৰি নিব লাগিব। এইফালে এইখন এটা পকী আছে, এইফালে বুঢ়া হৈ পকি গ'ল। এইফালে কোনো লোৱা নাই নে, চুৰ কৰিব যাব লাগিব বাৰীখনত। আজি চাই থৈছোঁ, ৰ'ব যাম কেতিয়াবা। এইফালে তিয়ঁহ চাওক, এইফালে ডাঙৰ এইখন পকি গৈছে আৰু বহুত আছে বিলাহীৰ খেতি। আৰু চাওক এইখনে বাৰী। আৰু এইফালে আহি দেখিছোঁ আমি ফুল বাগান, আৰু এইটো পথাৰতে ফুল বাগান বাগিছে। ইমান ধুনীয়া ফুল বাগান। তো এতিয়া বলক ভিতৰলৈ বাঁহ কাটিব যাওঁ। আৰু এইফালে দেখিব পাইছে গাইজ, কি হয় এইটো আপোনালোকে জানে, বিকাশ ক'ব নালাগে। মই কমেণ্ট কৰিব আপোনালোকে কি হয় এইকেইটা বস্তু দেখি পাইছে আপোনালোকে। এইখন চাওক বৰ ধুনীয়া বাগান দেই। এইখন বাগানখন বহুত ধুনীয়া আছে, বহুত বঢ়িয়া লাগে। যদি কমেণ্ট কৰিব আৰু আপোনালোকে দেখিব পৰা গৈছে আৰু। চ' মজা। এইফালে চাওক তামোল বাগান, এইফালে তামোল বাগান। আৰু চাওক এইফালে বহুত ডাঙৰ ডাঙৰ তামোল। তো এইফালে চাওক নেমু আছে, নেমু এতিয়া নেমু বাৰু কুমলীয়া হৈ আছে। এয়া চাওক কুমলীয়া, বুঢ়া হোৱা নাই এতিয়া, লাগিব আৰু এমাহমান বুঢ়া হ'বলৈ। চ' এতিয়া যাওঁ বাঁহ কাটিব। আৰু এইফালে আহি দেখিলোঁ ফুল গছ। ফুল গছত অসমীয়াত এই ফুলটোৰ নামকেইটা ক'বচোন, কি কমেণ্ট কৰিব আৰু ফুলকেইটাৰ নামটো। তো এতিয়া বলক বাঁহ কাটিব যাওঁ। চ' এতিয়া ইয়াত আহিলোঁ বাঁহ কাটিব, দেখিব পাইছে এয়া বাঁহ কাটি আছে, এয়া চফা কৰি আছে। আৰু এইফালে দেখিছোঁ তামোলপুৰি, তামোলপুৰি দেখি পাইছেনে? এইয়া তামোলপুৰি তামোল গাছ, বহুত ডাঙৰ ডাঙৰ গছ। এইফালে হ'ল পুলি, এইফালে হ'ল গছ। এইটো হ'ল পুলি, তামোল পুলি। এইফালে হ'ল গছ, পুলিৰ পৰা গছ হৈ গ'ল পাইছে। তো এতিয়া আহি গ'লোঁ বাঁহ থ'বলৈ নামঘৰলৈ। এয়া বাঁহ থৈ দিলোঁ, বাঁহ কেইটামান লগালে আৰু। নামঘৰটো অকণমান দেখাই দিছোঁ আপোনালোকক। এইখন পুৰণা নামঘৰ, এইটো নামঘৰ আমাৰ। আৰু নতুনকৈ বনাইছে এতিয়া সেইফালে পকা নামঘৰখন। তো বলক যাওঁ। এইফালে নামঘৰত কামো লাগি আছে। তো বলক ভিতৰলৈ যাওঁ এতিয়া, দেখাওঁ আপোনালোকক। এইখনে আমাৰ চাৰাউণ্ডিং এৰিয়া, হাৱা লাগি আছে। এতিয়া আমি আহি গ'লোঁ বাঁহ ল'বলৈ। আৰু এটামান ঘৰত থাকি গৈছিলে বাঁহ ল'বলৈ। তো
তো এতিয়া বাঁহ ল'বলৈ আমি ঠেলা লৈ আহিলোঁ বাৰু, একো নাই, কাণ বিষাই গৈছিলে কাৰণে ঠেলা লৈ আহিছিলোঁ। চ' কমেও 3 কিলোমিটাৰমান দূৰ আছিলে। তো এতিয়া বাঁহ লৈ গৈছোঁ ঠেলাত। আৰু এইফালে চাওক, এইখনে নামঘৰখন বনাইছে আমাৰ ককা নামঘৰ। এইফালে বাঁহ লগালে, আমি আনা বাঁহখন কাটি কাটি আনা বাঁহ, আৰু এইফালে গানো বজাইছে, বঢ়িয়া গান বজাইছে দেই। আৰু গানখন কিহত বজাইছে? মাইকত বজাইছে, চাব পাৰিছে, এইখন মাইকত গান বজাইছে, বঢ়িয়া দেই। আৰু এইফালে নাচি নাচি পুৰা কাম লগাই আছে আৰু দেই, ৰাইজসকল পুৰা নাচি আছে আৰু কামো কৰি আছে। চ' লাগি দিওঁ অলপ কাম এতিয়া। আৰু ৰ'দ বহুত দি আছে, গৰম বহুত। এতিয়া মই ভাত চাত খাই ইয়াতে নামঘৰতে খানা বনাইছিলে, ইয়াতে খানা চানা খাই এতিয়া অলপ কাম লাগি দিওঁ বুলি ভাবিলোঁ। চ' এই ৰড কেইটামান চিধা কৰি দিওঁ, মানে কইল। চ' এইটো কৰি লওঁ, তাৰপিছত কি কাম বা ওলাই আৰু পিছত দেখা যাব। তো এইকেইটা চিধা কৰি লৈ আহিছোঁ মই। এতিয়া অলপ আগতে ভাত খালোঁ বাৰু, ইয়াতে ভাতখন বনাইছিলে নামঘৰতে। চ' এতিয়া ভাত চাত খাই অলপ কাম কৰি আছোঁ। তো থাকক ভ্লগখন, আৰু মোৰ চেনেলখন নতুন আহিছে তো যদি ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'খন শ্বেয়াৰ কৰি দিব। আৰু চ' এতিয়া কেইটামান ৰড চিধা হৈ গ'ল, এইফালে চাব পাৰে ৰডকেইটা চিধা কৰা হৈ গ'ল। এতিয়া আৰু নতুনকৈ লৈ আহিলোঁ মই ৰড, এইকেইটাও চিধা কৰিম। তো ভিডিঅ'টোত ইমানতে সামৰিছোঁ। ধন্যবাদ গাইজ, থেংকছ ফৰ ৱাচিং, বাই বাই।